নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'তে আলোচনা কৰিম যে অসম জাতীয় বিদ্যালয় ক্লাছ 7ৰ অসমীয়াৰ পাঠ নং 5 মেধি অসমৰ বাৰেৰহণীয়া গীত মাত। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। ইয়াতে আমাৰ প্ৰথমে 1 নম্বৰখিনি দি আছে যে একোটিকৈ বাক্যত উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো দি আছে যে মনত ৰং বা আনন্দ লাগিলে মানুহ বা আন প্ৰাণীয়ে কি কৰে? ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে মনত ৰং বা আনন্দ লাগিলে মানুহ বা আন প্ৰাণীয়ে দৈহিক অংগী ভংগী কৰে নাইবা মুখৰ মাতেৰে প্ৰকাশ কৰে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত আমাক খ নম্বৰ প্ৰশ্নটো দি আছে নদীৰ পাৰত গঢ়ি উঠা এটা মানৱ সভ্যতাৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিম যে নদীৰ পাৰত গঢ়ি উঠা এটা মানৱ সভ্যতাৰ নাম গংগা উপত্যকাৰ সভ্যতা। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত আমাৰ গ নম্বৰ প্ৰশ্নটো দি আছে গ নম্বৰটো যে লোকগীত মাতবোৰে জাতি এটাৰ কি কি দিশৰ পৰিচয় বহন কৰে? ইয়াৰ উত্তৰটো লিখিব লাগিব যে লোকগীত মাতবোৰে জাতি এটাৰ জীৱনৰ হাঁহি কান্দন সুখ দুখ প্ৰাৰ্থনা উপাসনা সামাজিক আচাৰ পৰম্পৰা নীতি উপদেশ আদি সকলোবোৰ দিশৰে পৰিচয় বহন কৰে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দি আছে খ নম্বৰ প্ৰশ্নটো দি আছে যে কেইবিধমান অসমীয়া লোকগীত মাতৰ নাম উল্লেখ কৰা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে কেইবিধমান অসমীয়া লোকগীত মাতৰ নাম হ'ল ধৰ্মীয় অনুষ্ঠানমূলক গীত সামাজিক অনুষ্ঠানমূলক গীত কাহিনী গীত নিচুকনি গীত বা ল'ৰা ধেমালিৰ গীত ইত্যাদি। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দি আছে যে ইয়াৰ পিছৰটো 19 নম্বৰ প্ৰশ্নটো দি আছে যে দতৰা আৰু টকাৰী কেনেধৰণৰ গীতত সংগত কৰা হয়? ইয়াৰ উত্তৰটো লিখিব লাগিব যে দতৰা আৰু টকাৰী লোকগীতৰ লগত সংগত কৰা হয়। তাৰপিছত আমাৰ প্ৰথম 6 নম্বৰ প্ৰশ্নটো দি আছে যে ইয়াৰ পিছৰটো কাহিনী গীতবোৰ আন কি নামেৰে জনা যায়? ইয়াৰ উত্তৰটো লিখিব লাগিব যে কাহিনী গীতবোৰ মালিতা নামেৰে জনা যায়। তৃতীয় 6 নম্বৰ প্ৰশ্নটো দি আছে যে বুৰঞ্জীমূলক মালিতা কাক বোলে? ইয়াৰ উত্তৰটো লিখিম যে বুৰঞ্জীৰ কাহিনীৰ আধাৰত ৰচিত মালিতাবোৰক বুৰঞ্জীমূলক মালিতা বোলে। তাৰপিছত আমাৰ 2 নম্বৰ প্ৰশ্নখিনি দি আছে যে চমুকৈ উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো দি আছে যে আমাৰ কিংবদন্তিমূলক মালিতা কাক বোলে? দুটা কিংবদন্তিমূলক মালিতাৰ উদাহৰণ দিয়া। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিব লাগিব যে কিংবদন্তিৰ আধাৰত ৰচিত মালিতাবোৰক কিংবদন্তি মালিতা বোলে। কমলা কুঁৱৰীৰ গীত ফুল কোঁৱৰ মণি কোঁৱৰৰ গীত কিংবদন্তিমূলক গীতৰ উদাহৰণ। তাৰপিছত আমাৰ খ নম্বৰ প্ৰশ্নটো দি আছে যে ইয়াৰ পিছৰটো লোকগীত বুলিলে কি বুজা? লোকগীতৰ কেইটামান ভাগ লিখা। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিব লাগিব যে লোকগীত বুলিলে অসমীয়া সমাজত প্ৰচলিত ধৰ্মীয় অনুষ্ঠান সামাজিক অনুষ্ঠান কেঁচুৱা নিচু গাবলৈ গোৱা গীত মনৰ সুখ দুখ প্ৰকাশ কৰিবলৈ গোৱা ইত্যাদি গীতসমূহক বুজা যায়। লোকগীতৰ কেইটামান ভাগ হ'ব আইনাম বিয়ানাম বিহুগীত নিচুকনি গীত কামৰূপীয়া লোকগীত গোৱালপৰীয়া লোকগীত ইত্যাদি। এইখিনি লিখিলে হৈ যাব। তাৰপিছত আমাৰ প্ৰশ্নটো দি আছে যে গ নম্বৰটো যে মহ খেদা গীত ক'ত গোৱা হয়? এইবিধ গীত সময়ত নাগালে লোক বিশ্বাস মতে কি হয়? ইয়াৰ উত্তৰটো লিখিব লাগিব যে মহ খেদা গীত বৰপেটা জিলাৰ কিছুমান অঞ্চলত গোৱা হয়। এইবিধ গীত সময়মতে নাগালে মহবোৰ ঠাণ্ডাৰ দিনতো নাযায় বুলি বিশ্বাস কৰে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দি আছে আমাৰ খ নম্বৰটো যে কি কি বিষয়বস্তু অৱলম্বন কৰি গোৱালপৰীয়া লোকগীত ৰচিত হৈছে? ইয়াৰ উত্তৰখিনি লিখিব লাগিব যে মাহুত বা হাতীৰ মাউত মৈখাল বা মহৰ গোৱাল বাইখাল বা নাৱৰীয়া আদি বিষয়বস্তুক অৱলম্বন কৰি গোৱালপৰীয়া লোকগীত ৰচিত হৈছে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত আমাৰ প্ৰশ্নখিনি দি আছে যে ইয়াৰ পিছৰখিনি 3 নম্বৰখিনি দি আছে যে চমু টোকা লিখা। ক নম্বৰটো দি আছে আমাৰ মালিতা খ নম্বৰত দি আছে আমাৰ বিয়ানাম বা গীত ক নম্বৰত দি আছে আমাৰ নিচুকনি গীত আৰু খ নম্বৰত দি আছে যে আমাৰ নদী সভ্যতা। ইয়াৰ উত্তৰখিনি আমি এনেকৈ লিখিম যে প্ৰথমে আমাৰ দি আছিলে মালিতা। ইয়াৰে আমি চমু টোকাখিনি এনেকৈ লিখিম যে অতীতৰ কোনো ঘটনা বা কিংবদন্তিমূলক কাহিনী গীতৰ দ্বাৰা বৰ্ণনা কৰিলে তাক মালিতা কোৱা হয়। বুৰঞ্জীৰ কাহিনীৰ আধাৰত ৰচিত মালিতাবোৰ বুৰঞ্জীমূলক মালিতা আৰু কিংবদন্তীৰ আধাৰত ৰচিত মালিতাবোৰ কিংবদন্তিমূলক মালিতা। এই মালিতাবোৰৰ যোগেদি পুৰণি দিনৰ বহুতো কথা জানিব পাৰি। বৰফুকনৰ গীত জয়মতী কুঁৱৰীৰ গীত মণিৰাম দেৱানৰ গীত কমলা কুঁৱৰীৰ গীত ফুল কোঁৱৰ মণি কোঁৱৰৰ গীত আদি মালিতাৰ উদাহৰণ। এই মালিতা বা কাহিনী গীতবোৰ অসমীয়া সাহিত্যৰ অমূল্য সম্পদ। এইখিনি লিখিলে হৈ যাব। তাৰপিছতো দিয়া আছিলে আমাৰ খ নম্বৰটো যে বিয়ানাম অৰ্থাৎ গীত। এইটো লিখিম আমি এনেকৈ যে অসমীয়া সমাজত নানা ধৰণৰ সামাজিক
উৎসৱ পাৰ্বণত বহু গীত মাত গোৱা হয়। এই সামাজিক উৎসৱৰ ভিতৰত বিবাহ অনুষ্ঠানো পৰে। এই বিবাহ অনুষ্ঠানত আৰম্ভণিৰে পৰা বহু ধৰণৰ গীত গোৱা হয়। এই গীতবোৰক বিয়া নাম বা বিয়া গীত বুলি কোৱা হয়। জোৰোণৰ দিনা আৰম্ভ কৰা বিয়া নাম বিয়া শেষ হোৱালৈকে চলিয়ে থাকে। বিয়া নামৰ জৰিয়তে দৰা কইনাক ৰাম, সীতা, কৃষ্ণ, ৰুক্মীণীৰ লগত তুলনা কৰা হয়। এই বিয়া নামবোৰে অসমীয়া সাহিত্যৰ অমূল্য সম্পদ। এইখিনি লিখিলে হৈ যাব। তাৰপিছতটো দি আছিলে আমাৰ গ নম্বৰটো যে নিচুকনি গীত। এইটো লিখিম আমি এনেকৈ যে শিশুৰ মনৰ জগতখন বৰ সুন্দৰ, ফুল, তৰা, পখিলা, অপ্সৰা অপ্সৰী আদিৰ কল্পনাৰ ছবিৰে মন ভৰি থাকে। এই সুন্দৰ মনৰ শিশুবোৰক নিচুকাবলৈ মাক বা আইতাকে কিছুমান শিশুৰ মনৰ উপযোগী গীত গায়। সেইবোৰ এক প্ৰকাৰৰ লোকগীত। এই গীতবোৰৰ ভাষা বৰ শুৱলা। এই নিচুকনি গীতবোৰ অসমীয়া সাহিত্যৰ অমূল্য সম্পদ। এইখিনি লিখিলে হৈ যাব। তাৰপিছতটো দিয়া আছিলে আমাৰ ইয়াৰ পিছতটো ঘ নম্বৰটো যে নদী সভ্যতা। এইটো লিখিম যে আমি প্ৰাচীন কালত মানুহে একোখন ডাঙৰ নদীক আশ্ৰয় কৰি বসবাস কৰিবলৈ আৰম্ভ কৰিছিল। সেই সময়ত মানুহে চিধা-চিধিকৈ প্ৰকৃতিক আশ্ৰয় কৰি জীয়াই আছিল। হাজাৰ হাজাৰ বছৰ ধৰি নদী পাৰত মানুহে বসবাস কৰি থকাৰ ফলত নানা জাতি জনগোষ্ঠীৰ মানুহৰ সভ্যতা এই নদীৰ পাৰতে গঢ় লৈ উঠিছে। উদাহৰণস্বৰূপে আমি নীল নদীৰ সভ্যতা, সোৱাংশ নদীৰ পাৰৰ সভ্যতা, গংগা উপত্যকাৰ সভ্যতা আদিৰ নাম ক'ব পাৰোঁ। এইখিনি লিখিলে হৈ যাব। তাৰপিছত নেক্সট আমাৰ দি আছে যে ইয়াৰ পিছৰখিনি 4 নম্বৰখিনি যে দি আছে বাক্য ৰচনা কৰা। প্ৰথমটো দি আছে আমাৰ যে সুৱদী সুৰ, উকা উকা, মন চুই যোৱা আৰু দি আছে যে শোচনীয় অৱস্থা। ইয়াৰে আমাৰ প্ৰথমটো দি আছে যে আমাৰ সুৱদী সুৰ। এইটো লিখিম যে আমি মাতৃভাষাৰ সুৱদী সুৰীয়া গীতবোৰ যি মানুহে শুনি ভাল নাপায় সেইজন মানুহক দেশপ্ৰেমিক বুলি ক'ব নোৱাৰি। এনেকৈ লিখিলে হৈ যাব। তাৰপিছতটো দি আছিলে আমাৰ উকা উকা। এইটো লিখিম যে উকা উকা লগা চোতালখনত যেতিয়া শেৱালি আৰু বকুল ফুল ফুলিবলৈ আৰম্ভ কৰিলে তেতিয়া বহুত ভাল লগা হৈ উঠিল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছতটো দিয়া আছে আমাৰ 3 নম্বৰটো যে মন চুই যোৱা। এইটো আমি এনেকৈ সজাই লিখিম যে শৰৎ কালত শেৱালিৰ সুবাসে মন চুই যায়। এনেকৈ লিখিলে হৈ যাব। তাৰপিছতটো দিয়া আছে আমাৰ শেষৰটো যে শোচনীয় অৱস্থা। এইটো আমি এনেকৈ সজাই লিখিম যে 19 শতিকাৰ মাজভাগত অসমীয়া ভাষাৰ শোচনীয় অৱস্থা দেখি কলিকতাত পঢ়িবলৈ যোৱা অসমীয়া ছাত্ৰসকলে অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা পাতিছিল। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানে। আৰু ভিডিঅ'টো যিমান পাৰে আপোনাৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ অলপ হ'লেও এইটো ভিডিঅ'ৰ দ্বাৰা সহায় হয়। আজিলৈ ইমানে। ধন্যবাদ।